বৈ যোৱা পানীৰ সুৰো ইমান সুৰীয়া নহ'লহেঁতেন যদিহে বাটত সেই প্ৰকাণ্ড শিলবোৰক পানীয়ে নেওচি আগুৱাই নগ'লহেঁতেন। আসসালামু আলাইকুম গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই হৈছে। জেচমিন মিনি ব্লগৰ পুনৰ অন্য এটি নতুন মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। গতিকে আমি আমাৰ জীৱনত সুখ দুখ থাকিবই, ঘাত প্ৰতিঘাত সেইবোৰৰ মাজতে আগুৱাই যাব লাগিব। জীৱনটো কিন্তু তেতিয়াহে আমি ধুনীয়া বুলি মনৰ পৰা অনুভৱ কৰিব পাৰিম। সেইখিনি যদি নাথাকিলেহেঁতেন হয়তো আমি সুখ আৰু দুখৰ মাজৰ পাৰ্থক্য বুজিয়েই নাপালোঁহেঁতেন। গাইজ, এতিয়া আহিছোঁ মোৰ মিনি ব্লগলৈ। ধুমুহা দিছিলে যে আমৰ কলি পৰিছিলে অলপ ডাঙৰ ডাঙৰ। ভাবিলোঁ মানুহজনৰ কাৰণে আচাৰৰ ব্যৱস্থা কৰা যাওক। হালধি আৰু নিমখেৰে সানি থলোঁ, ৰাতি ব্যৱস্থা কৰিম। ইফালে ল'ৰাক ভাত আৰু ঠাণ্ডা পোজ বনাই দি ল'লোঁ, ই জ্বলা নাখায়। আৰু মানে আমাৰ কাৰণে এয়া জাতিলাও আৰু ডিমেৰে সৈতে কাৰী ৰান্ধি আছোঁ। কোনে কোনে খাই ভাল পায়, লগত বিলাহীও দিছোঁ দেই। এফালে মোৰ ৰান্ধিও হৈ গ'ল আৰু মানুহজনো আহি পালে ডিউটিৰ পৰা। গতিকে আজি ইমানতে সামৰিলোঁ। আকৌ লগ পাম পুনৰ নতুন এটি মিনি ব্লগৰ সৈতে। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, সুস্থ থাকক। বাই বাই।